চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ সংগমস্থলী বৃহত্তৰ মৰাণ অঞ্চলৰ অন্যতম অগ্ৰণী শিশুৰ প্ৰতিভা বিকাশ অনুষ্ঠান মৌকুঁহৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো সাহিত্যৰ অথি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুদিনটো সাধুকথা দিৱস হিচাপে পালন কৰা হয়। সাধুকথা দিৱসৰ লগত সংগতি ৰাখি ৮ম শ্ৰেণীলৈকে অসম ভিত্তিত অনুষ্ঠিত কৰা মুকলি সাধুকা প্ৰতিযোগিতাখন চৰাইদেউ জিলাৰ মৰাণ নগৰৰ সমীপৰ খুমটাই বাগিচা মধ্য ইংৰাজী বিদ্যালয়স্থিত পদ্মনাথ গোহাঁই বৰুৱা স্মৃতি ভৱনত অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে অনুষ্ঠানটোৰ সভাপতি ডাক্তৰ লোহিত কুমাৰ বৰাই আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আৰতী গোস্বামীয়ে। জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ চেত্ৰীয়ে উদ্বোধন কৰা প্ৰতিযোগিতাখনত প্ৰথম শ্ৰেষ্ঠ প্ৰতিযোগী দীক্ষা বুঢ়াগোহাঁইক বিশিষ্ট সমাজকৰ্মী সুবোধ কোঁৱৰৰ সোঁৱৰণত ৫,০০০ টকা, দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগী অনুধৃতি চুতীয়াই বিশিষ্ট সমাজকৰ্মী তথা APDCLৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সুষম চুতীয়াৰ সোঁৱৰণত ৩,০০০ টকা, তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগী বিস্মিতা প্ৰিয়া কলিতাই বিয়া নামৰ সুকণ্ঠী গায়িকা বিশিষ্ট সমাজ সেৱিকা গোলাপী গগৈৰ সোঁৱৰণত ২,০০০ টকাৰ নগদ ধনসহ চলন্ত বঁটা, মানপত্ৰ আৰু চতুৰ্থ শ্ৰেষ্ঠ প্ৰতিযোগী ক্ৰিষ্টিনা কোঁৱৰক প্ৰদান কৰাৰ উপৰি ১০ গৰাকী প্ৰতিযোগীক বিচাৰকৰ বিশেষ পুৰস্কাৰ প্ৰদান কৰা হয়। বিকাশ অনুষ্ঠান মৌকুঁহে ২০০৭ চনৰ পৰাই বিভিন্ন ধৰণৰ শিশুৰ প্ৰতিভাৰ বিকাশৰ কাৰণে কাম কৰি আহিছে। আমি প্ৰতি বছৰে এই ২৬ মাৰ্চ দিনটোত আমাৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু দিনটো আমি সাধুকথা দিৱস হিচাপে উদযাপন কৰি আহিছোঁ। এই বছৰো আমি খুমটাই বাগিচা মধ্য ইংৰাজী বিদ্যালয়ৰ পদ্মনাথ গোহাঁই বৰুৱাৰ প্ৰেক্ষাগৃহত আমি এই অনুষ্ঠানটো কৰিছোঁ। আমি পুৱা আমাৰ পৰিৱেশ নিকাকৰণৰ পাছতেই পতাকা উত্তোলন কৰে আমাৰ সভাপতি ডাক্তৰ লোহিত কুমাৰ বৰা আৰু স্মৃতি তৰ্পণ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে খুমটাই বাগিচা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰতী গোস্বামী আৰু মাল্যাৰ্পণ কৰে কাৰ্যবাহী সভাপতি ভীমবৰ বাতি ডাঙৰীয়াই আৰু তাৰপিছতেই আমাৰ প্ৰতিযোগিতা উদ্বোধন কৰে বিশিষ্ট সাংবাদিক শোভিত কুমাৰ চেত্ৰী ডাঙৰীয়াই আৰু তাৰ পাছতে আমাৰ পৰৱৰ্তী কাৰ্যসূচী প্ৰতিযোগিতা চলি আছে আৰু ইয়াৰ পাছতে প্ৰতিযোগিতাৰ পাছত আমি ফলাফলসমূহ প্ৰদান কৰিম ছাত্ৰ ছাত্ৰীসকলক। আৰু আমাৰ বিশেষকৈ ইয়াত ৩টাকৈ বঁটা প্ৰদান কৰিছে শিশুসকলক উৎসাহিত কৰিবৰ কাৰণে। বীণা কোঁৱৰ বৰগোহাঁয়ে তেওঁৰ স্বামীৰ স্মৃতিত ৫,০০০ টকা নগদ ধনে আৰু এটা ট্ৰফিসহ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁৰ স্বামীক সুবোধ কুমাৰ কোঁৱৰৰ সোঁৱৰণিত বঁটা আগবঢ়াইছে। আৰু ঠিক তেনেধৰণে আমাৰ সমাজকৰ্মী সহশিক্ষক খুমটাই বাগিচা মধ্য ইংৰাজী বিদ্যালয় দেৱেন চুতীয়া দেৱেও তেওঁৰ পিতৃ সুষম চুতীয়াৰ নামত ৩,০০০ টকা দ্বিতীয় পুৰস্কাৰ আগবঢ়াইছে। আৰু তৃতীয়টো পুৰস্কাৰ বিয়া নামৰ কণ্ঠ গায়িকা গোলাপী গগৈৰ সোঁৱৰণিত ২,০০০ টকা শিশুসকলক উৎসাহিত কৰাৰ কাৰণে এটা বঁটা প্ৰদান কৰিছে সত্যজিৎ গগৈয়ে তেওঁৰ মাতৃৰ নামত। আমাৰ সেই বঁটা প্ৰদান কাৰ্যসূচীৰ পাছতে আমাৰ আজি কাৰ্যসূচী সামৰণি কৰিম। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।